ভাল লাগিছে ভাষণ বৰ্ণত কৈছে বাৰু নাই, কাৰণ আমাৰ লাওগাঁৱৰ এই পঞ্চায়তৰ দেখিছে আপুনি সকলোখিনি ৰাইজে ওলাই আহিছে আৰু চৰকাৰখনৰ পক্ষত আহিছে, গতিকে খুব ভাল লাগিছে। এটা আপোনাক প্ৰশ্ন সোধোঁ, ৰৌমাৰী ৰূপহী জিপি মাজতে আপুনি এখন সভা কৰিছিল, নুনাবী চৌধুৰীৰ কথা কৈছোঁ, কালি তেওঁ কংগ্ৰেছত যোগদান কৰিছে, কি ক'ব এই সম্পৰ্কত? আপোনাৰ হৈ কেইদিনমান আগত বাইট দিলে, কিন্তু কালি কংগ্ৰেছত যোগদান কৰিলে। নাই, তেওঁ মই কি কওঁ, তথাপিতো সুধিছে কাৰণে কৈছোঁ, তেওঁ মোক 15 লাখ টকা বিচাৰিছিল আৰু মই কৈছিলোঁ যে আপোনাক মই 15 লাখ টকা দি পেলাই মানুহখিনি ভোট নলওঁ, মই ৰাইজৰ ওচৰলৈ যাম, ৰাইজে যদি মোক ভাল পায় তেতিয়া দিব, যদি ভাল নাপায় মোক নিদিয়ে, গতিকে আপুনি চিন্তা কৰক, আপুনি মোৰ লগত থাকিব নে নাথাকিব। তেওঁ নাথাকোঁ বুলি ক'লে, তেওঁ গুচি গ'ল, কিন্তু তাৰ পাছতে আজি দেখিছে ৰাইজখিনি কিন্তু তেওঁৰ বিপৰীতে আমাৰ মাজত আজি জইন কৰিলে, আজি আমাৰ লগত থাকিম বুলি আমাক প্ৰতিশ্ৰুতি দি আমাৰ লগতে আজি ঘূৰি ফুৰিছে। গতিকে মই ভাল পাইছোঁ যে আজি ৰাইজে কাৰো কথাত বা কাৰো ওচৰত বন্ধক হৈ থকা নাই, তেওঁলোকে স্বাধীনভাৱে চৰকাৰখনৰ লগত থাকিম বুলি ভাবিছে আৰু নিজৰ কাম নিজেই আগবঢ়াই নিম বুলি তেওঁলোকে ওলাই আছে। প্ৰতিদ্বন্দ্বী পাৰ্টি কোন হ'ব? টকা বিচাৰিছে, তেওঁ টকা লৈয়ে কংগ্ৰেছলৈ গৈছে বোধহয়। মোক বিচাৰিছে যেতিয়া হ'ব পাৰে। বাকী আপুনি যি উন্নয়নৰ আশ্বাস দিছে, আপুনি জিকাৰ যি সম্ভাৱনীয়তা দেখা গৈছে, এই সম্পৰ্কত ৰাইজক সামগ্ৰী ৰাইজক কি ক'ব? নাই, মই একেবাৰে স্পষ্ট কথা, চৰকাৰখনক যোনে মৰম কৰে চৰকাৰে সিহঁতক বেছি মৰম কৰিব। গতিকে আজি মুছলমানসকলৰ এটা খুব সুন্দৰ চান্স আছে, যিহেতু বিজেপি চৰকাৰ আহিব, চামগুৰিবাসী ৰাইজে যিহেতু উপ নিৰ্বাচনত এবাৰ আমাক ভোট দিছিল, এইবাৰো যদি দি 5 বছৰৰ কাৰণে তেওঁলোকে ৰাস্তা ঘাটৰ কামবিলাক কৰি লয়, যদি নিজকে প্ৰতিষ্ঠা কৰি লয়, উপযুক্ত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যদি আগবঢ়াই আমি নিব পাৰোঁ চাকৰিৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমি অন্যান্য যি আমাৰ জালুকবাৰী হওক, নগাঁও সদৰ সমষ্টি হওক, সেইসকলৰ মানুহৰ দৰে আমি হাঁহি থাকিব পাৰিম। আমি আৰু পিছ পৰি আছোঁ বুলি লজ্জিত হৈ থাকিব নালাগে। এই এটা পৰিয়াল, যিটো পৰিয়ালে নিজৰ বাবে চিন্তা কৰি ৰাইজৰ কাম নকৰিলে, যাৰ কাৰণে ৰাইজখিনি আজি দূষিত হৈ থাকিবলগীয়া হৈছে। আজি ৰাস্তা ঘাট চাওক, একাঠো বোকা, সেই কথাখিনি লৈ পেলাই আজি ৰাইজ বহুত চিন্তিত, দূষিত, ক্ষোভিত। সেইকাৰণে তেওঁলোকে ভাবিছে যে নাই, এইবাৰ আমি চৰকাৰৰ লগত থাকিম আৰু চৰকাৰৰ পক্ষত থাকি আমাৰ অন্যান্য বিজেপিৰ বিধায়ক থকা সমষ্টিৰ দৰে আমাৰ সমষ্টিৰ উন্নয়ন কৰিম বুলি সকলো দলৰ, মইতো কওঁ কংগ্ৰেছ দলৰো বহুত নেতা আজি সেইকাৰণে চৰকাৰৰ পক্ষত আহিছে। প্ৰতিটো নিৰ্বাচন লাওগাঁও পঞ্চায়তত সৰ্বাধিক বিজেপিৰ ফলত মানুহ হয়, কিন্তু যেতিয়া ৰিজাল্ট হয় তেতিয়া লাওগাঁও পঞ্চায়ত কংগ্ৰেছে যথেষ্ট দিল লয়। এবাৰো এনেকুৱা ফলত লগত মানুহ হৈছে বিজেপি, কিন্তু লাষ্টত মই বিশ্বাস নকৰোঁ। মই সম্পূৰ্ণ সেই মানুহখিনি, যিখিনি মানুহে মোক আজি দুৱা আশীৰ্বাদ দিছে, সেই মানুহখিনিৰ প্ৰতি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই এইটো বিশ্বাস নকৰোঁ যে তেওঁলোকে ভোট নিদিব, গতিকে মোৰ বিশ্বাস আছে তেওঁলোকে ভোট এবাৰ দিব। আজি আপোনাৰ ভাষণত আপুনি মাটিৰ পট্টাৰ কথা কৈছে, আপুনি জয় হয় নিশ্চয় আপুনি মাটিৰ পট্টা দিয়া। নাই, মই কৈছোঁ চৰকাৰৰ লগত যিসকল মানুহ থাকিব সেইসকলক চৰকাৰে সহায় কৰিবই, একদম গেৰেণ্টি। ঠিক আছে হ'ব।